এই 10 বছৰত আগতে যি চৰকাৰ আছিলে সেই চৰকাৰে কৰিব নোৱাৰা কাম এই 10 বছৰতে তাৰমানে বহুত কৰি দেখুৱাইছে। তাৰে উল্লেখযোগ্য হৈছে বিমানবন্দৰকে আদি কৰি বটদ্ৰৱা সত্ৰ বা অন্য সত্ৰৰ মাটি বেদখল, সন্দেহযুক্ত নাগৰিকক উচ্ছেদকে আদি কৰি জাতি জনজাতি আদিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰাই বহুতো তাৰমানে প্ৰশংসাৰ পাত্ৰ হৈছে বৰ্তমান চৰকাৰখন। মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত কি কাম কৰিবলৈ সক্ষম হৈছে? মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাততো বহু কামেই অসমবাসীয়ে লাভ কৰিবলৈ সক্ষম হৈছে, যেনেকৈ উৰণীয়া সেতুৰ লগতে আমাৰ অসম গণ পৰিষদৰ যিটো চৌধৰ দাবীত আছিলে মানে শ্বহীদ ন্যাস, সেইটো প্ৰতিষ্ঠিত হৈছে। শ্বহীদসকলৰ পৰিয়ালে তাৰমানে বহুত সন্তুষ্টি প্ৰকাশ কৰিছে বুলি আমি অনুভৱ ব্যক্ত কৰিছোঁ। যুৱ প্ৰজন্মৰ কাৰণে কি কৰিছে? যুৱ প্ৰজন্মৰ কাৰণেতো বহু আঁচনি তৈয়াৰ কৰিছে তেখেতসকলে, যেনেকৈ নিযুক্তি, স্বচ্ছ নিকা নিযুক্তি লাভ কৰিছে। ধৰকচোন আগৰ চৰকাৰৰ দিনত যিসকলৰ টকা আছিলে, টকা দিব পাৰিছিলে, তেওঁলোকে চৰকাৰী নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু এইখন চৰকাৰত কিন্তু সম্পূৰ্ণ ব্যতিক্ৰম। যিসকলৰ নিজৰ যি প্ৰতিভা, স্বপ্ৰতিভাৰে উজ্জ্বলি উঠি তেওঁলোকে সুন্দৰ সুন্দৰ মানে বিভাগত নিযুক্তি পাবলৈ সক্ষম হৈছে। সেইবাবে আদি কৰি যিসকল চাহ জনগোষ্ঠীৰ লোক আছে সেইসকলকো মানে মজুৰি বৃদ্ধি কৰিছে। হয়, এইটো এটা চাহ জনজাতিৰ লোকসকলৰ বাবে এটা ভাল খবৰ যে তেখেতসকলৰ মজুৰি বৃদ্ধি কৰিছে। ৰংঘৰকে আদি কৰি যিসকলক পৰ্যটনৰ কেন্দ্ৰস্থলী, সেইসকলক বিশ্ব দৰবাৰৰ তাৰমানে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি অসমক পৰ্যটক যাতে অধিক পৰিমাণে আহে তাৰ পদক্ষেপ লৈছে। আপোনাৰ দৃষ্টিত নিশ্চয় লাভ হৈছে জনসাধাৰণৰ? নিশ্চয়কৈ ক'ব পাৰি জনসাধাৰণ লাভ হৈছে, বা অসম এতিয়া আমাৰ ভাৰতবৰ্ষৰ ভিতৰত এটা উল্লেখযোগ্য এখন ৰাজ্য হিচাপে পৰিচিত হ'বলৈ সক্ষম হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে। কৃষকসকলৰ উন্নয়ন কৰিছে। কৃষকসকলৰ উন্নয়ন কৰিছে, বহুত কৰিছে। আগৰ চৰকাৰৰ দিনত বহুত হৈছে। মহিলাসকলৰতো ক'বই নালাগে। মহিলাসকলক এতিয়া উদ্যমিতা আঁচনিকে আদি কৰি আৰু বহুতো তেওঁলোকক তাৰমানে ঘৰৰ পৰা উলিয়াই নিছে। আগতে চৰকাৰে তাৰমানে তেওঁলোকক এটা ভোটাৰ হিচাপে ব্যৱহাৰ কৰিছিলে, কিন্তু বৰ্তমান বিজেপি নেতৃত্বাধীন চৰকাৰখনে সেইটো কৰা নাই। তেওঁলোকক স্বাৱলম্বিতাৰ পথ দেখুৱাইছে, চৰকাৰী সাহাৰ্য প্ৰদান কৰি যাতে নিজে স্বাৱলম্বিতা। ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতো বহুতো হেৰি কৰিছে, বিনামূলীয়া পাঠ্যক্ৰমৰ পৰা আদি কৰি নামভৰ্তি বা যিসকলে ভাল নম্বৰ লৈ স্কুটি দিছে, আৰু হয়তো নতুন আঁচনি ল'ব বুলি শুনি আছোঁ চৰকাৰে। বিচাৰে এখন চৰকাৰ? হয়, নিশ্চয়কৈ আকৌ এবাৰ বিচাৰোঁ। সুলভ মূল্যৰ ক্ষেত্ৰত কি ক'ব আপুনি? সুলভ মূল্য হয়। আগতে চাওক, এতিয়াতো আগতে যিসকলে পাইছিলে কিছুমান তাৰমানে ব্যক্তিগত কিছুমান মানুহে পাইছিলে। এতিয়া তাৰমানে সুলভ মূল্যৰ যিসকলৰ মানে অকল দৰিদ্ৰ সেইসকলৰ প্ৰতি ঘৰ মানুহে পাইছে। ক'ৰবাত দুই এঘৰ হয়তো বাদ পৰিব পাৰে, একো ডাঙৰ কথা নহয়, কিন্তু সুন্দৰভাৱে এতিয়া নিমখ পাইছে, চেনি পাইছে, চাউলকে আদি কৰি, আৰু শুনিবলৈ পাইছোঁ মিঠাতেলো দিব বোলে। হয়, বিনামূলীয়াকৈ। আকৌ আহিব এইবাৰ বিজেপি চৰকাৰ? নিশ্চয়কৈ আহিব। বিশ্বাস আছে আপোনাৰ? বিশ্বাস আছে, সম্পূৰ্ণ বিশ্বাস আছে। যাতে উন্নয়ন কৰিছে, আগৰ চৰকাৰে যি কৰিব নোৱাৰা কাম যাতে এইখন চৰকাৰে কৰি দেখুৱাইছে। নিশ্চয়কৈ অসমখন ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰত এখন উন্নত ৰাজ্যৰ ভিতৰত প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হ'ব। সেইবাবে আমি এই চৰকাৰখন বিচাৰিছোঁ। উন্নয়ন কৰিছে, ৰাস্তা ঘাট পদূলি গোটেইবোৰ চাওক, বেদখলমুক্ত, বাংলাদেশী মিয়াৰ পৰা বেদখলমুক্ত, খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা, আমাৰ মঠ মন্দিৰ সত্ৰ যিমান আছে চব ডেভেলপমেণ্ট, আৰ্থিক অনুদান, নিকা নিযুক্তিটো আৰু ক'বই নালাগে। আজিকালি পাণ তামোল ঠেলাৱালা ৰিক্সাৱালাৰ ল'ৰাও পায়, খালি কি স্বচ্ছ হৈছে নিকা নিযুক্তি, মেধা ভিত্তিত পাইছে সকলোকে, সেইটো ধন্যবাদ জনাইছোঁ। লগতে আপোনাৰ মঠ মন্দিৰ সকলোতেতো দিছে আৰ্থিক অনুদান, আৰু খিলঞ্জীয়াৰ ভূমি পট্টা, তাৰপিছত বাগানৰ মজুৰি বৃদ্ধি, এইবিলাক যথেষ্ট আছে, বহুত কৈ শেষ কৰিব নোৱাৰি, ইমান উন্নয়ন আছে, ধাৰাবাহিক মধুপুৰ সত্ৰকে ধৰি উন্নয়নৰ ওলাই সকলো সত্ৰ। আপুনি বটদ্ৰৱা থান চাওক, আজি বাংলাদেশীৰ পৰা বেদখল মুক্ত কৰি কিনে এতিয়া কিমান কৰিছে, মানে আচৰিত।
কংগ্ৰেছে ভাবিব নোৱাৰা ৰংঘৰ পুৰণি ৰংঘৰৰ পৰা তাত নতুনত্ব দিব বিচাৰিছে। পুৰণি সেইটো আদৰণীয় পদক্ষেপ আমাৰ বিজেপি চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত হোৱা এইখিনি আদৰণীয় মানে কংগ্ৰেছে ভাবিব নোৱাৰা কাম বহুত কৰিছে। সিহঁতে এইবিলাক সপোনতো ভাবিব নোৱাৰে যিখিনি কাম কৰিছে। পূৰ্বৰ তুলনাতে বহুতখিনি যথেষ্ট। আগতে এইবিলাক ভাবিবই পৰা নাছিল সিহঁতে। কংগ্ৰেছে কি কৰিছিল, বাংলাদেশী মিয়া আনি বহাইহে দিছিল। এতিয়া আমাৰ চৰকাৰে বাংলাদেশী মিয়াৰ পৰা বেদখল মুক্ত কৰি আমাৰ খিলঞ্জীয়াক ভূমিপট্টা প্ৰদান কৰি আছে। এইবিলাক বহুত যথেষ্ট আছে। আমাৰ যি বিমানবন্দৰ আছে, বিমানবন্দৰ সজাইছে। বিমানবন্দৰটো বাপৰে বাপ একদম ভাবিব নোৱাৰা অকল্পনীয় কৰি পেলাইছে। বহুত ধুনীয়া কৰিছে। হয়, এইটোতো একদম নিকা নিযুক্তি। আপোনাৰ আগতে ঘোচ দি কিনে চাকৰি ল'ব লাগিছিল। আমি নিজে প্ৰমাণিত শুনি আহিছোঁ আগৰ পৰাই যে চাকৰি আগতে পইচা নহ'লে আৰু চাকৰি দি লাভ নাই, পৰীক্ষা দি লাভ নাই। আজিকালি পৰীক্ষা দিয়ক আৰু মেধা ভিত্তিত চাকৰি লওক। এইবিলাক আৰু উন্নয়নৰ ধাৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যিখিনি হৈছে, এই উজনি অসমতে চাওক, য'ত নেকি ৰাস্তা পদূলি খালা বোমা যাবই নোৱাৰি, আজি তাতে আমাৰ যুদ্ধ বিমান নুমিব পৰা হৈছে। এইবিলাক কিমানখিনি আচৰিত একদম, মানে ক'বলগীয়া ভাষা নাই আৰু। এইখন চৰকাৰে মহিলাসকলক যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। মহিলাসকলৰ লগতে যুৱ প্ৰজন্ম, নতুন প্ৰজন্মকো কৰিছে। মহিলাসকলক যথেষ্ট কৰিছে। আমি যুৱ প্ৰজন্ম এতিয়াতো বিজেপি চৰকাৰে বিচাৰোঁ। আমি আৰু বিজেপি চৰকাৰ। কংগ্ৰেছৰ দিনত কি হৈছিলে? কংগ্ৰেছৰ দিনত বোমা বাৰুদ আগতে ওলাবলৈ ভয় লাগিছিল। 15 আগষ্টত স্বাধীনতা দিৱসত আমি ওলাবলৈ ভয় খাইছিলোঁ আগৰ দিনত। এতিয়াতো আৰু এইবিলাক নাই। বোমা বাৰুদ আগতে চাৰিওফালে শুনি আছিলোঁ আমি। আকৌ বিচাৰে বিজেপি চৰকাৰ। আমি আকৌ বিচাৰোঁ বিজেপি চৰকাৰ। নৱপ্ৰজন্ম সকলোৱে বিচাৰে। আপুনি যাকে সোধক। কৃষকৰ ক্ষেত্ৰত যথেষ্ট উন্নয়ন কৰিছে। কৃষকৰ ক্ষেত্ৰত যথেষ্ট। আজিকালি আপুনি চাওক, মাহিলী 2000 টকাকৈ কৃষকে পায়। কৃষিৰ আপোনাৰ ধান আজিকালি চৰকাৰে লৈছে, সৰিয়হ চৰকাৰে লৈছে। উচিত মূল্য দিছে আৰু চৰকাৰে লৈ লৈছে। আগৰ দিনত এইবিলাক মানে কল্পনা কৰিব পৰা নাছিল কংগ্ৰেছ চৰকাৰে। বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰিছে। কোনটো? বিনামূলীয়া শিক্ষা প্ৰদান কৰিছে। বিনামূলীয়া শিক্ষা প্ৰদান কৰিছে, স্কুটি দিছে মেধাভিত্তিত, যাক যোনে পাবলগীয়া বিনামূলীয়া গোটেই পঢ়া সমস্ত দায়িত্ব চৰকাৰে লৈছে এতিয়া সকলোৰে। যথেষ্ট উন্নয়ন, মানে ধাৰাবাহিক উন্নয়নক আৰু ৰখাব নোৱাৰে এতিয়া। বিজেপি চৰকাৰ আছে মানে তীব্ৰ গতিত উন্নয়ন গৈ আছে। সেইটো আৰু ক'ব লগা নাই আৰু। যোনে যাকে সোধে আপোনালোকে কিয়ে ক'ব। বিজেপি চৰকাৰে বিচাৰে। আমাৰ সনাতনী খিলঞ্জীয়াৰ অস্তিত্ব কালি সিদিনাখনে ওৱেচি আহিছে, কি কৰিছে? গোটেই সোপা মিয়াক লগত লৈ কিনে নানান ধৰণৰ মন্তব্য দিছে। এইবিলাক অশোভনীয়। বিৰোধীয়ে কিবা প্ৰভাৱ পেলাব নাই, নোৱাৰে, একদম নোৱাৰে। বিৰোধী বুলি আৰু হাজোত নাই। হাজোত বুলি নহয়, অসমতে নাই। ক'ৰবাত 2 এখন 4 খন পাব, য'ত নেকি আমাৰ সেইবিলাক চিটেই নহয়, লৈ লৈছে সিহঁতে। একদম সুখী, 100% সুখী। আপোনাৰ দৃষ্টিত কি মানে তেনেকুৱা মানে মোৰ দৃষ্টিতটো নিকা নিযুক্তিটো মানে প্ৰাধান্য পাব লগা আৰু। নিকা নিযুক্তি, মঠ মন্দিৰ সকলো মানে ডেভেলপমেণ্ট। চাৰিওফালে চকু মেলি চালে হ'ল ৰাতিপুৱা উঠি কিনে, চাৰিওফালে ডেভেলপমেণ্ট। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।